শ্ৰীমতী নিৰুপমা দাস মই আন্তৰিকতাৰে তেখেতসকলক স্বাগতম জনাইছোঁ। অনাগত দিনত বোকাখাতক শ্ৰীযুত হিতেশ্বৰ সুত আগবঢ়াই নিয়াৰ বোকাখাত বিকশিত বোকাখাতৰ তেখেতসকলো অংশীদাৰ হওক, একেলগে আমি কাম কৰিম এটা পৰিয়ালৰ শ্ৰীযুত গিৰীশ বৰা। ভাল লাগিছে। কংগ্ৰেছে কৈ আছে যে আপোনাৰ দিনত একো কাম নহ'লে, কিন্তু তাৰ পৰিৱৰ্তে কিন্তু ইমান সংখ্যক ৰাইজৰ যোগদানে অন্য এক বাৰ্তা আহিব। কংগ্ৰেছৰ দিনত গোটেই অৱস্থা নাইকিয়া কৰি পেলালে সমস্যা। শ্ৰীযুত ভূপেন দত্ত আজি প্ৰত্যেক কংগ্ৰেছৰ কাৰ্যকালত 5 বছৰীয়া কাৰ্যকালত যদি আমি কৰা নিচিনাকৈ কাম কৰিব হ'লেহেঁতেন বোকাখাতত সমস্যা নাথাকিলেহেঁতেন। আঞ্চলিক দলৰ প্ৰতি আমাৰ বেছি বিশ্বাস হৈছে। তেখেতসকলে মানে NDA মানে হেৰি হৈ তেখেতসকলে বহুত কাম আগবঢ়াই নিছে আৰু ৰাষ্ট্ৰীয় দলত আমি আচলতে আছিলোঁ যদিও এতিয়া তেখেতসকলৰ নেতাৰ অভাৱত এতিয়া আমাৰ কিছু অসমৰ কাম কাজ হ'ব বুলি আমি ভাবিছোঁ। গতিকে সেইকাৰণে আমি আহিছোঁ। মানে বোকাখাতৰ লগতে অসমতো কংগ্ৰেছৰ নেতৃত্বৰ অভাৱ হৈছে শ্ৰীযুত অনিল দাস অতুল বৰাৰ প্ৰতি আকৃষ্ট হৈছোঁ। আঞ্চলিক দলৰ প্ৰতি আমাৰ এনেও এতিয়া হেৰি আছে, কিন্তু মাজতে অলপ হেৰি হৈছিলে আঞ্চলিক দলৰ প্ৰতি। এতিয়া দেখিছোঁ আমি লাহে লাহে আঞ্চলিক দল আমাৰ অসমত বহুখিনি আগবাঢ়ি গৈছে আৰু সেইকাৰণে আমি আপুনি কোন পঞ্চায়তত আছে? মই পূব মহুৰা আঞ্চলিক পূব মহুৰা। আৰু কিমানজনে জইন কৰিছে একেলগে? আমাৰ 13 জন আছে। আপুনি কংগ্ৰেছৰ কি দায়িত্বত আছে? দায়িত্বত নাই, মই সদস্যত আছোঁ। হেমন্ত দাস শ্ৰীমতী নিৰুপমা দাস মই আন্তৰিকতাৰে তেখেতসকলক স্বাগতম জনাইছোঁ। অনাগত দিনত বোকাখাতক শ্ৰীযুত হিতেশ্বৰ সুত আগবঢ়াই নিয়াৰ বোকাখাত বিকশিত বোকাখাতৰ তেখেতসকলো অংশীদাৰ হওক, একেলগে আমি কাম কৰিম এটা পৰিয়ালৰ শ্ৰীযুত গিৰীশ বৰা। ভাল লাগিছে। কংগ্ৰেছে কৈ আছে যে আপোনাৰ দিনত একো কাম নহ'লে, কিন্তু তাৰ পৰিৱৰ্তে কিন্তু ইমান সংখ্যক ৰাইজৰ যোগদানে অন্য এক বাৰ্তা আহিব। কংগ্ৰেছৰ দিনত গোটেই অৱস্থা নাইকিয়া কৰি পেলালে সমস্যা। শ্ৰীযুত ভূপেন দত্ত আজি প্ৰত্যেক কংগ্ৰেছৰ কাৰ্যকালত 5 বছৰীয়া কাৰ্যকালত যদি আমি কৰা নিচিনাকৈ কাম কৰিব হ'লেহেঁতেন বোকাখাতত সমস্যা নাথাকিলেহেঁতেন। আঞ্চলিক দলৰ প্ৰতি আমাৰ বেছি বিশ্বাস হৈছে। তেখেতসকলে মানে NDA মানে হেৰি হৈ তেখেতসকলে বহুত কাম আগবঢ়াই নিছে আৰু ৰাষ্ট্ৰীয় দলত আমি আচলতে আছিলোঁ যদিও এতিয়া তেখেতসকলৰ নেতাৰ অভাৱত এতিয়া আমাৰ কিছু অসমৰ কাম কাজ হ'ব বুলি আমি ভাবিছোঁ। গতিকে সেইকাৰণে আমি আহিছোঁ। মানে বোকাখাতৰ লগতে অসমতো কংগ্ৰেছৰ নেতৃত্বৰ অভাৱ হৈছে শ্ৰীযুত অনিল দাস অতুল বৰাৰ প্ৰতি আকৃষ্ট হৈছোঁ। আঞ্চলিক দলৰ প্ৰতি আমাৰ এনেও এতিয়া হেৰি আছে, কিন্তু মাজতে অলপ হেৰি হৈছিলে আঞ্চলিক দলৰ প্ৰতি। এতিয়া দেখিছোঁ আমি লাহে লাহে আঞ্চলিক দল আমাৰ অসমত বহুখিনি আগবাঢ়ি গৈছে আৰু সেইকাৰণে আমি আপুনি কোন পঞ্চায়তত আছে? মই পূব মহুৰা আঞ্চলিক পূব মহুৰা। আৰু কিমানজনে জইন কৰিছে একেলগে? আমাৰ 13 জন আছে। আপুনি কংগ্ৰেছৰ কি দায়িত্বত আছে? দায়িত্বত নাই, মই সদস্যত আছোঁ।